নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'টিত আপোনালোকক জনাবলৈ ওলাইছোঁ আজিৰ দিনটোৰ ৰাশিফলৰ বিষয়ে। বন্ধুসকল, আজি হৈছে ছেপ্টেম্বৰ মাহৰ 12 তাৰিখ, 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 12 তাৰিখ বৃহস্পতিবাৰ। আৰু আজিৰ দিনটো আপোনালোকৰ জাতক জাতিকা অনুসৰি ৰাশি চক্ৰৰ 12টা ৰাশি চক্ৰ অনুসৰি আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব, কি কৰিব লাগিব, কি সতৰ্ক হ'লে আপোনালোকৰ দিনটো সুকলমে পাৰ হ'ব, সেই সকলোবোৰ জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলৰ বিষয়ে। তেনেহ'লে পলম নকৰি আহক আমি ৰাশি চক্ৰৰ অনুসৰি জাতক জাতিকাসকলৰ ৰাশিফলসমূহ আপোনালোকক জনাওঁ। পোনপ্ৰথমতে মেষ ৰাশি জাতক জাতিকাসকলৰ বিষয়ে জনাবলৈ ওলাইছোঁ। মেষ ৰাশি জাতক জাতিকাসকলৰ যিসকল ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত সেইসকল লোক আজি কিছু সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে। দৈনন্দিন কাম কাজসমূহত আপোনালোকে সফল হ'ব পাৰিব। ক্ৰীড়া বা খেলৰ সৈতে জড়িত ব্যক্তিসকলৰ কিছু সমস্যা সূচিত হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আজি শুভ ফল লাভ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ বাবে ভাল বেয়াৰ মাজেৰে দিনটো পাৰ হ'ব। শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হৈছে 7 আৰু শুভ দিশ হৈছে উত্তৰ। এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ বিষয়ে জনাবলৈ ওলাইছোঁ। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম সংস্থাপনত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিকভাৱে সফল হ'ব পাৰিব। আজি কোনো পাবলগীয়া ধন থাকিলে আপুনি সেই ধন আজি লাভ কৰিব পাৰিব। দীৰ্ঘম্যাদী বিনিয়োগৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব। কোনো ধৰ্মীয় স্থানৰ ভ্ৰমণৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। চাকৰিয়ালসকলৰ বাবে শুভ ফল লাভ কৰিব পাৰিব। মানসিক কিছু অশান্তি হ'ব যদিও নিজৰ ভুলবোৰ শুধৰাই ল'লে আজি আপোনালোকৰ দিনটো ভালদৰে পাৰ হ'ব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 2 আৰু শুভ দিশ হৈছে পশ্চিম। এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি। পৰৱৰ্তী ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোৰ কিদৰে পাৰ হ'ব সেই বিষয়ে জনাবলৈ ওলাইছোঁ। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি কোনো আৱেগীয় সিদ্ধান্তৰ ক্ষেত্ৰত লোৱাৰ ক্ষেত্ৰত কিছু ভালদৰে ল'ব, নহ'লে সেই সিদ্ধান্তই আপোনাক আজি বিপদত পেলাব পাৰে। আইনী সমস্যাসমূহ আজি যদি থাকে তেনেহ'লে সেই সমস্যাসমূহ সফল নহ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব। প্ৰমোশ্যন থাকিলে আজি শুভ ফল লাভ কৰিব পাৰিব। খংটো কিছু আজি আপোনাৰ নিজৰ বিপদ ঘটাব পাৰে। ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ কিছু অশান্তি হ'ব পাৰে। তেনেহ'লে আপোনালোকৰ শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু শুভ দিশ হৈছে উত্তৰ। এইবাৰ আহিছোঁ ৰাশি চক্ৰৰ পৰৱৰ্তী ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বিষয়ে জনাবলৈ ওলাইছোঁ। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো কিদৰে পাৰ হয় সেই বিষয়ে জনাইছোঁ। তেওঁলোকৰ প্ৰেমৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে যদিও দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব পাৰিব। যান বাহন ক্ৰয়ৰ যোগ আছে। চাকৰিয়ালৰ পক্ষে শুভ ফল লাভ কৰিব পাৰিব। নতুন কাম কাজত হাত দিলে শুভ ফল লাভ কৰিব পাৰিব। শুভ ৰং হৈছে সুমথিৰা, শুভ সংখ্যা হৈছে 3 আৰু শুভ দিশ হৈছে পূব। এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি। পৰৱৰ্তী ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো কিদৰে পাৰ হয় সেই বিষয়ে জনাবলৈ ওলাইছোঁ। সিংহ ৰাশি জাতক জাতিকাসকলৰ সন্তানে কিছু আজি চিন্তিত কৰি তুলিব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ ফল লাভ হ'ব। দৈনন্দিন কাম কাজত শুভ ফল লাভ কৰিব যদিও ওচৰ চুবুৰীয়াই আপোনাক কিছু চিন্তিত কৰি তুলিব পাৰে। মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰত আজি আপুনি শুভ ফল লাভ কৰিব। স্বাস্থ্যৰ পক্ষে কিছু সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। শুভ ৰং হৈছে ৰঙা আৰু শুভ সংখ্যা হৈছে 2 আৰু শুভ দিশ হৈছে আপোনালোকৰ পূব। তেনেহ'লে এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি। পৰৱৰ্তী ৰাশি হৈছে কন্যা ৰাশি। ৰাশি চক্ৰ অনুসৰি কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰুৰ পৰা কিছু সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কিছু চিন্তিত কৰি তুলিব পাৰে। বিয়াৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। ভ্ৰমণ আদিৰ যোগ দেখা পোৱা গৈছে। কেৰিয়াৰত শুভ ফল লাভ হ'ব। সিদ্ধান্তসমূহ আজি আপোনালোকে
ভাবি চিন্তি লওক যি সিদ্ধান্ত লয় আজি শুভ ফল লাভ কৰিব পাৰিব আইনী সমস্যাসমূহ সমাধান হ'ব শুভ ৰং হৈছে নীলা শুভ সংখ্যা হৈছে 5 আৰু শুভ দিশ হৈছে দক্ষিণ এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে তুলা ৰাশি জাতক জাতিকাসকল আজিৰ দিনটো কিদৰে পাৰ হয় সেই বিষয়ে জনাইছোঁ তুলা ৰাশি জাতক জাতিকাসকলে পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব দাম্পত্য জীৱনতো শুভ ফল লাভ কৰিব পাৰিব বন্ধুৰ ক্ষেত্ৰত আজি আপোনাৰ ভালে যাব ব্যৱসায় বাণিজ্যত যদি আপুনি অংশীদাৰী ব্যৱসায় বাণিজ্য কৰে তেনেহ'লে কিছু চিন্তিত হোৱাৰ প্ৰয়োজন যদিও ব্যক্তিগত ব্যৱসায় বাণিজ্যত আপুনি শুভ ফল লাভ কৰিব পাৰিব প্ৰমোচনৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব দীৰ্ঘম্যাদী বিনিয়োগত কিছু অশান্তি হ'ব পাৰে অৰ্থাৎ বিনিয়োগ কৰিলে আপুনি কিছু সমস্যাত ভুগিব পাৰে যান বাহন ক্ৰয়ৰ যোগ আছে শুভ ৰং হৈছে সেউজীয়া শুভ সংখ্যা হৈছে 7 আৰু শুভ দিশ হৈছে দক্ষিণ এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে বৃশ্চিক ৰাশি জাতক জাতিকাসকল আজিৰ দিনটো কিদৰে পাৰ হয় সেই বিষয়ে জনাবলৈ ওলাইছোঁ বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আজি উন্নতি শীৰ্ষত উপনীত হ'ব পাৰিব আয় ব্যয়ৰ কিছু তাৰতম্য ঘটিব অৰ্থাৎ আয়তকৈ আপোনালোকৰ ব্যয় বৃদ্ধি হ'ব আজি দিনটো কিছু অশান্তি হ'ব পাৰে মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰত কোনো সমস্যা আছে সেই সমস্যাসমূহ আজি আপোনালোকৰ সফল হ'ব ভ্ৰমণৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব ধৰ্মীয় স্থান ভ্ৰমণৰ যোগ দেখা গৈছে শিক্ষাৰ ক্ষেত্ৰত আজি বিদ্যাৰ্থীসকলৰ বাবে ভাল বেয়াৰ মাজেৰে দিনটো পাৰ হ'ব যদিও উচ্চ শিক্ষাৰ কাৰণে বাহিৰত যোৱা বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰিব শুভ ৰং হৈছে সেউজীয়া শুভ সংখ্যা হৈছে 3 আৰু শুভ দিশ হৈছে উত্তৰ এইবাৰ আহিছোঁ ৰাশি চক্ৰৰ পৰৱৰ্তী ৰাশি ধনু ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত সন্তানৰ ক্ষেত্ৰত কিছু চিন্তিত হ'ব পাৰে খং আদিৰ ক্ষেত্ৰত আপুনি কিছু সতৰ্ক হৈ থকাৰ প্ৰয়োজন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব দৈনন্দিন কাম কাজত বিঘ্নিত হ'ব পাৰে প্ৰেমত শুভ ফল লাভ কৰিব পাৰিবাৰিক সমস্যাসমূহ আজি আপোনাৰ সমাধান হোৱাৰ দেখা গৈছে বিয়া বা প্ৰেমৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব যি লক্ষ্যৰে আপুনি কৰ্ম সংস্থাপন কৰিছিলে সেই লক্ষ্যত আজি উপনীত হোৱা দেখা গৈছে শুভ ৰং হৈছে আপোনালোকৰ ৰঙা আৰু শুভ সংখ্যা হৈছে 6 শুভ দিশ হৈছে দক্ষিণ এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো কিদৰে পাৰ হয় সেই বিষয়ে জনাবলৈ ওলাইছোঁ মকৰ ৰাশি জাতক জাতিকাসকলৰ ক্ৰীড়া আৰু খেলৰ সৈতে জড়িত ব্যক্তিসকলে কিছু অশান্তি সৃষ্টি হ'ব পাৰে ওচৰ চুবুৰীয়াৰ ক্ষেত্ৰত আপুনি আজি বিপদৰ পৰা হাত সাৰিব পাৰিব কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব কেৰিয়াৰৰ ক্ষেত্ৰত কিছু সতৰ্ক হোৱাৰ প্ৰয়োজন আছে আইনী সমস্যাসমূহে আপোনাৰ আজি বাধা সৃষ্টি কৰিব পাৰে আৱেগিক সিদ্ধান্তসমূহ লোৱাৰ পৰা দূৰত থাকক নিজৰ শৰীৰটোৰ প্ৰতি কিছু সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে শুভ ৰং হৈছে বেঙুনীয়া শুভ সংখ্যা হৈছে আপোনালোকৰ আজি 8 লগতে শুভ দিশ হৈছে উত্তৰ তেনেহ'লে এইবাৰ আহিছোঁ পৰৱৰ্তী ৰাশি হৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বিষয়ে জনাবলৈ ওলাইছোঁ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি নতুন যান বাহন ক্ৰয়ৰ যোগ দেখা গৈছে চাকৰিয়ালসকলৰ প্ৰমোচনৰ দিশ দেখা গৈছে আজি জীৱনত তেওঁলোকৰ উন্নতিৰ ক্ষেত্ৰত সৰু সুৰা দুই এটা বাধা আহিব পাৰে ক'ৰবাত ভ্ৰমণ আদিৰ ক্ষেত্ৰত কিছু সতৰ্ক হোৱাৰ প্ৰয়োজন আছে শিল্পীসকলে শুভ ফল লাভ কৰিব পাৰিব যি হিচাপে পৰিকল্পনা কৰে সেই হিচাপত আপুনি সিদ্ধান্ত ল'ব পাৰিব প্ৰেম দাম্পত্য জীৱনত কিছু অশান্তি আহিব পাৰে শুভ ৰং হৈছে আপোনালোকৰ সুমথিৰ আৰু শুভ সংখ্যা হৈছে 5 শুভ দিশ হৈছে পশ্চিম এইবাৰ আহিছোঁ ৰাশি চক্ৰৰ শেষ তথা মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো কিদৰে পাৰ হ'ব সেই বিষয়ে জনাবলৈ ওলাইছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি তেওঁলোকৰ দৈনন্দিন কাম কাজসমূহত কিছু সমস্যা সূচিত হ'ব পাৰে যদিও ব্যৱসায় বাণিজ্যত শুভ ফল লাভ কৰিব পাৰিব শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ ফল লাভ কৰিব পাৰিব জীৱনৰ উন্নতিৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে যদিও দীৰ্ঘম্যাদী বিনিয়োগ আৰু দীৰ্ঘকালৰ কাৰণে চিন্তা কৰা সিদ্ধান্তৰ ক্ষেত্ৰত আজি আপুনি সফল হ'ব পাৰিব দাম্পত্য জীৱনত কিছু ব্যৰ্থিত হ'ব পাৰে চাকৰিয়ালৰ পক্ষে শুভ
শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 1 আৰু শুভ দিশ হৈছে দক্ষিণ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পোনপ্ৰথমবাৰৰ বাবে আপুনি চাবৰ বাবে আমাৰ চেনেলটোৰ বেল আইকনটি বজাই দিব। ধন্যবাদ।